Hello student, welcome back. আজি মই এই ভিডিওটো তোমালোকক অনুশীলনী 3.3 থকা 3 নম্বৰৰ পৰা অংকখিনি মই সমাধান কৰি দি আছো। আগৰ ভিডিওটোত যেটো পাৰ্ট 1 ভিডিও আছিল, পাৰ্ট 1 3.3 অনুশীলনী পাৰ্ট 1 ভিডিওটোত মই 1 আৰু 2 ৰ অংকখিনি মই সমাধান কৰি দিছিলো। 1 নম্বৰ থকা অংকখিনি আৰু 2 নম্বৰৰ এটা অংক আছিল, সেইটো মই সমাধান কৰি দিছিলো। আজি এই ভিডিওটোৰ জৰিয়তে মই তোমালোকক 3 নম্বৰৰ পৰা যিখিনি মানে ওয়ার্ড প্ৰবলেম আছে সেইখিনি মই সমাধান কৰি দিম। তো 3 নম্বৰৰ থকা প্ৰথম অংকটো কি আছে তোমালোকে নিজৰ মোবাইলত চোৱা। নাম্বার 1, দুটা সংখ্যাৰ পাৰ্থক্য 26, এটা সংখ্যা আনটোৰ 3 গুণ হলে সংখ্যা দুটা উলিওৱা। দুটা সংখ্যাৰ পাৰ্থক্য 26 বুলি কৈছে। আমি আৰু কৈছে যে সংখ্যা দুটা নিৰ্ণয় কৰিব লাগে। কোন দুটাৰ পাৰ্থক্য 26 আমি নাজানো। আমি ধৰিব লাগিব দুটা চলক x আৰু y, m আৰু n ধৰিব পাৰা, a আৰু b ধৰিব পাৰা, যিকোনো দুটা চলক ধৰিব লাগে লেটাৰ। তো এটা সংখ্যা যদি x ধৰিছো, আনটো সংখ্যা আমি y ধৰিম। আৰু ইয়াক কৈছে যে দুটা সংখ্যাৰ পাৰ্থক্য 26, তো নিশ্চয় এটা সংখ্যা ডাঙৰ আৰু আনটো সংখ্যা সৰু হ'ব। ওকে, তো তোমালোকে চাবা অংকটো কি ধৰণে সমাধান কৰা হয়। Solve. Let মানে ধৰো এটা সংখ্যা x আনটো সংখ্যা y। ফার্স্ট কেস, প্ৰথমতে কি কৈছে সংখ্যা দুটাৰ পাৰ্থক্য 26। যদি তোমালোকে ধৰা এতে লিখি দিবা যত x ডাঙৰ বুলি ধৰা হৈছে, যদি x টো ডাঙৰ ধৰা তেতিয়াহলে x - y 26, তাৰমানে সংখ্যা দুটাৰ পাৰ্থক্য 26, এটাৰ পৰা আনটোত মাইনাস কৰিলে 26 পোৱা যাব। ওকে, সেকেন্ড কেস। ওকে, এটা সংখ্যা আনটোৰ 3 গুণ বুলি কোৱা হৈছে। দ্বিতীয় কথা মতে এটা সংখ্যা আনটোৰ 3 গুণ। তো এটা সংখ্যা আনটোৰ 3 গুণ, যদি x ডাঙৰ হয় তেতিয়াহলে এই x সংখ্যাটো y 3 গুণ হ'ব। তাৰমানে ইয়াত x ডাঙৰ y সৰু, তাৰমানে x সংখ্যাটো y 3 গুণ হ'ব। এইটো কেনেকৈ দেখাবা? x = 3 times of y, তেতিয়াহলে x টো হৈছে 3 ৰ y 3 গুণ। এইটো এনেকৈ দেখাবা। সমীকৰণ নম্বৰ দিবা 2, ইকুৱেশ্যন নম্বৰ 2। এতিয়া তোমালোকে এইটো সমাধান কৰিব লাগে। চাবা মই আগৰ ভিডিওত তোমালোকক কৈছিলো যে দুটা ৰৈখিক সমীকৰণৰ পৰা x বা y চলক প্ৰতিষ্ঠা কৰিব লাগে। তো ইয়াত চোৱা x ৰ মান 2 নম্বৰ সমীকৰণত x ৰ মান আলটিমেটলি প্ৰতিষ্ঠা হৈ আছে। সমীকৰণটোত আমি x ৰ মান প্ৰতিষ্ঠা হিচাপে পাই গৈছো, x = 3y পাইছো। এতিয়া তোমালোকে এটা 3 নং সমীকৰণ নালাগে, ডাইৰেক্ট x ৰ মানটো তোমালোকে 1 নং সমীকৰণত বহাই দিব পাৰিবা। ওকে, x ৰ মান 1 নংত কাটি পাও। 1 নং 3y minus y equal 26, 3টাৰ পৰা এটা y মাইনাস কৰিলে পাবা 2y equal 26, y equal to 26/2 equal 30। ওকে, y ৰ মান পোৱা গৈছে 13। তাৰমানে সৰু সংখ্যা যদি ধৰিছিলো সেই সৰু সংখ্যাটো পাই গৈছো 13। এগেইন y ৰ মান তোমালোকে এটা 2 লগত বহাই দিবা, তেতিয়া তোমালোকে x ৰ মান পাই যাবা। y ৰ মান 2 লগত কাটি পাও x = 3y, y মানে 13, 3 গুণ 39 হলে, তাৰমানে ডাঙৰ সংখ্যাটো পাইছো আমি 39। এতেকে নিৰ্ণয় সংখ্যা দুটা হল 39 আৰু 30। এইটো হৈছে এনসার। চাবা ইয়াত দুটা সংখ্যা 13 আৰু 39 হৈছে, সংখ্যা দুটা পাৰ্থক্য হৈছে 26। 39 পৰা 13 বিয়োগ কৰিলে তোমালোকে 26 পাবা, আৰু 39 সংখ্যাটো 13 হৈছে 3 গুণ, 3 13 গুণ 39। তো যেনেকৈ ডাকত আছিল বা যেনেকৈ কুৱেশ্যনটো যেনেকৈ আছিল তেনেকৈ আমি এনসাৰটো পাইছো। ওকে ষ্টুডেন্ট, তো তোমালোকে এই অংকখিনি তোমালোকে
3 নম্বৰ থকা অংকখিনি তোমালোকে প্ৰতিষ্ঠাপন পদ্ধতিত সমাধান কৰিব পাৰিবা নিয়মটো সেম মাত্ৰ সমীকৰণ বনাব লাগে তাৰপিছত একেটা প্ৰতিষ্ঠাপন নিয়মত তোমালোকে এতিয়া চাবা তোমালোকে কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 ত আছে দুটা সম্পূৰক কোণৰ ডাঙৰটো সৰুতকৈ 18 ডিগ্ৰী বেছি কোন দুটা নিৰ্ণয় কৰা ডাঙৰটো সৰুতকৈ 18 ডিগ্ৰী বেছি ঠিক আছে এইটো পিছৰ কথা আমি আকৌ জানিব চেষ্টা কৰো সম্পূৰক কোণ কি হয় যে দুটা কোণৰ যোগফল 180 ডিগ্ৰী হয় তেনে কোন সম্পূৰক কোণ বুলি কোৱা হয় বা ইংৰাজী সাপ্লিমেণ্টাৰী এংগল বুলি কোৱা হয় ধৰা এইটো হৈছে এটা ৰেখা সৰলৰেখাত সদায় এটা 180 ডিগ্ৰী কোণ থাকে যদি এইটো সৰলৰেখাটোক আমি দুটা ভাগ কৰিছো যদি দুটা ভাগ কৰি দিও তেতিয়াহলে আমি দুটা পাৰ্ট পাম এই দুটা পাৰ্ট যোগ কৰিলে আমি আকৌ 180 ডিগ্ৰীয়ে পাম সাপোজ ধৰি লবা বা উদাহৰণ হিচাপে ধৰা এই কোণটো আছে 100 ডিগ্ৰী ধৰা এই কোণটো আছে 100 ডিগ্ৰী আৰু এই কোণটো ধৰা 80 ডিগ্ৰী তেতিয়াহলে 100 ডিগ্ৰীৰ সম্পূৰক কোণ হ'ব 80 ডিগ্ৰী 100 ডিগ্ৰীৰ সম্পূৰক কোণটো হ'ব 80 ডিগ্ৰী আৰু 80 ডিগ্ৰীৰ বাবে সম্পূৰক কোণটো হ'ব 100 ডিগ্ৰী ওকে কাৰণ দুটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হয় তেতিয়াহলে এই কোৱেশ্চনত দিয়া মতে দুটা সম্পূৰক কোণ আছে সম্পূৰক কোণৰ ডাঙৰটো কৈছে সৰুতকৈ 18 ডিগ্ৰী বেছি আমি কোণ দুটা নিৰ্ণয় কৰিব লাগে ওকে লেট এটা কোণ x আনটো কোণ y যদি এটা কোণ x হয় তেতিয়াহলে আনটো কোণ কিমান আছে y তো ইয়াত কোনটো ডাঙৰ কোনটো সৰু তোমালোকে দেখাব পাৰা যত x y কৈ ডাঙৰ যদি x y কৈ ডাঙৰ হয় তেতিয়াহলে আমি কি কৰিব পাৰো x ৰ বাবে x y প্লাস আমি 18 দেখাব পাৰো তাৰ মানে এই x কোণটো y ৰ তুলনাত 18 বেছি হৈ আছে এই x কোণটো y ৰ তুলনাত 100 বেছি হৈ আছে দুটা সম্পূৰক কোণ x আৰু y ঠিক আছে এইটো পিছৰ কথা আমি আগত লিখিব লাগিব দুটা সম্পূৰক কোণ কৈছে সম্পূৰক কোণ দুটা যোগফল হয় 180 ডিগ্ৰী এইটো ইকুৱেশ্যন নম্বৰ 1 সেকেন্ড কেস এটা কোণ বা ডাঙৰ কোণটো সৰু কোণতকৈ 18 ডিগ্ৰী বেছি তো তোমালোকে এই সমীকৰণটো এই ধৰণে লিখিব পাৰা বা x - y = 18 এই ধৰণেও লিখিব পাৰা তাৰ মানে এই ডাঙৰ কোণ হয় x ৰ পৰা y বিয়োগ কৰিছা মানে আনটো কোণ বিয়োগ কৰিছা 18 পাইছা তাৰ মানে আলটিমেটলি ইয়াত কি বুজাইছে যে x কোণটো ডাঙৰ হয় কিমান ডাঙৰ হয় 18 ডাঙৰ হয় তো তোমালোকে এই ধৰণে লিখিব পাৰা বা এই ধৰণেও লিখিব পাৰা ওকে ষ্টুডেন্ট ঠিক আছে মই এই ধৰণে লিখিছো x - y = 18 ডিগ্ৰী যত x কোণটো ডাঙৰ সমীকৰণ নম্বৰ দিবা 2 এতিয়া 1 নম্বৰ পৰা x মান প্ৰতিষ্ঠা কৰিবা 180 - y এই সমীকৰণৰ নাম দিবা 3 x ৰ মান 2 নঙত আদি পাও x ৰ মান কৰা আছে 180 - y 180 - y minus y equal to 18 minus minus হ'ব প্লাস এতে পাবা তোমালোকে 2y equal 18 minus 2y 18 180 হৈ লৈ যোৱা minus 180 minus 2y 180 পৰা 18 বিয়োগ কৰিবা 10 পৰা আন গলে 2 7 পৰা 1 গলে 6 1 ডাঙৰ সংখ্যাৰ আগত কি আছে সব বিয়োগ both side minus cancel কৰিবা the y equal to 162 divided by 2 এটি ক্যান্সেল কৰিলে পাবা কিমান 165 2 কেবাৰ যাব আর 2 গুণ 16 2 গুণ 2 নাও y এর মান 3 আদি পাও 3 নং সমীকৰণটো কি আছিল x = 180 - y x =
180 মাইনাছ y মানটো কিমান পাইছিলা 81 x ৰ মান পাবা x ইকুৱেল টু 180 পৰা 80 মাইনাছ কৰা 10 পৰা 1 গলে 9 আৰু 17 পৰা 8 মাইনাছ কৰিবা পাবা 9 হলে এতেকে নিৰ্ণয় এটা কোণ 99 ডিগ্ৰী আনটো কোণ 81 ডিগ্ৰী হলে এই দুটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হ'ব আৰু এটাৰ পৰা আনটো মাইনাছ কৰিলে তোমালোকে 18 ডিগ্ৰী পাবা সংখ্যা দুটাৰ পাৰ্থক্য হ'ব 18 ওকে ষ্টুডেন্ট কাটি লোৱা এতিয়া চাবা তোমালোকে কোৱেশ্চন নম্বৰ 3 এটা ক্ৰিকেট দলৰ প্ৰশিক্ষকজনে 7খন বেট আৰু 6টা বল কিনে 3800 টকাত পিছত তেওঁ 3খন বেট আৰু 5টা বল কিনে 1750 টকাত প্ৰতিখন বেট আৰু প্ৰতিটো বলৰ দাম কিমান তাৰমানে প্ৰশিক্ষকজনে 7খন বেট আৰু 6টা বল কিনে 7খন বেট আৰু 6টা বল একেলগে কিনে 3800 টকাত ইয়াৰ পিছত আকৌ 3খন বেট আৰু 5টা বল কিনিছে 1750 টকাত তো এতিয়া আমাৰ কথাটো হ'ল বা ইয়াত প্ৰশ্নটো বিচাৰিছে যে বেটৰ দাম প্ৰতিটো বেটৰ দাম আৰু প্ৰতিটো বলৰ দাম উলিওৱা ওকে ধৰো এটা বেটৰ দাম x টকা এটা বলৰ দাম y টকা ওকে ফার্স্ট কেস 7খন বেট কিনিছে আৰু 6টা বল কিনিছে ওকে এটা বেটৰ দাম যদি x টকা হয় 7খন বেটৰ দাম হ'ব 7x আৰু এটা বলৰ দাম যদি y টকা হয় তে 6টা বলৰ দাম হ'ব 6y টকা দুয়োটা মিলি হ'ব 3800 টকা সমীকৰণ নম্বৰ 1 সেকেন্ড কেস 3খন বেট এটা বেটৰ দাম x টকা 3খন বেটৰ দাম 3x আৰু 5টা বল তাৰমানে 5y 1750 টকা সমীকৰণ নম্বৰ 2 এতিয়া তোমালোকে প্ৰতিস্থাপন পদ্ধতি সমাধান কৰিবা প্ৰতিস্থাপন পদ্ধতিত x বা y মান প্ৰতিষ্ঠা কৰিব লাগে এক নং সমীকৰণৰ পৰা মই x মান প্ৰতিষ্ঠা কৰি আছো -6y x equal 73800 6y এটো সমীকৰণ নম্বৰ দিবা 3 এতিয়া তোমালোকে x ৰ মান 2 লগত বহাবা x ৰ মান 2 লগত পাতি পাও x ৰ মান 2 লগত পাতি পাও 3 into x or value asil 3800 minus 6y by 7 bracket plus 5y equal 1750 sama up and down or অঙ্কখিনি ক্যান্সেল না যায় সো গতিকে তোমালোকে ইয়াত পূৰণ কৰি ৰাখিব লাগিব 38 into 3 that মান হয় 3 গুণ 24 4 32 3 গুণ 9 10 11 আৰু দুটা শূন্য মানে 11 আৰু 4 হৈছে 6 3 গুণ 18y 18y plus 5y equal 1750 এতিয়া চাবা তোমালোকে এই দুটা পার্ট প্লাস কৰিব লাগিব হাত আৰু হাত লহাগু হাতে হ'ব তলত এক যদি থাকে হাতৰ এক লহাগু হাত হাতত হাত যাব এবাৰ এই হাতত হাত যাব এবাৰ যদি একৰ সৈতে 1 0 পূৰণ কৰিবা 11400 minus 18y plus যদি এক থাকে তলত তেতিয়া হলে হাতত এই একটো যাব 7 বার গতিকে হাতৰ সৈতে 5y পূৰণ কৰিবা 5 7 গুণ 35y
is equal 1750. One one 400 plus 7 আছে minus ডাঙৰ আগত plus 15 পৰা 8 গলে 7 আৰু 0 পৰা 1 গলে 1 y 1750. Okay student, এতিয়া তোমালোকে এইটো ক্ৰছ পূৰণ কৰিবা 11400 plus 17y যদি তলত 1 থাকে তেতিয়াহ'লে এইটোৰ প্ৰতি এইবিলাকৰ প্ৰতি 1 পূৰণ কৰিলে চেম পাবা। আকৌ এইটোৰ প্ৰতি আকৌ 7 পূৰণ কৰিবা 7 9 0 7 5 গুণ 45 5 থাকিল 3 7 গুণ 49 50 51 52 2 থাকিল 5 7 গুণ 7 আৰু 5 হ'ব 12 12250। তো মই এই 3 নং সমীকৰণটো মই সাইডত লিখি থৈছো x equal to 3800 by 7 তোমালোকে এইখিনি কপি কৰিব লাগিব। y equal to 122 minus 11400 7 তলত যাব আৰু মাইনাস যদি কৰা কিমান হ'ব 0 0 5 পৰা 0 গলে 5 12 পৰা 4 গলে 8 আৰু 12 হৈছে 11 কৰিছে 1 পৰা 1 পুনৰ নাযায় 5 equal to এতিয়া 85 0 মানে 850 17 কেইবাৰ যাব 50 বাৰ যাব। ওকে স্টুডেন্ট, তাৰ মানে y মানটো পোৱা গৈছে 50। এতিয়া y মান তোমালোকে 3ত বহাবা। নাও y মান 3ত পাতি পাওঁ 3 নম্বর কি আছে x equal 3800 minus 6 into y এর ভ্যালু পাইছিলা 50 divided by 7 3800 minus 500 গুণ 30 তাহলে 50 গুণ 300 7 মাইনাস করলেও হব 3500 এটা প্রতিশত 7 যাব 5 বার তার মানে 3500 7 হইছে 500 বার। ওকে স্টুডেন্ট, হইল এতে নির্ণয় x ধরেছিল আমি এটা বেটর দাম আর y ধরেছিল এটা বলৰ দাম। এতে নির্ণয় এটা বেটর দাম এটা বেটর দাম 500 টাকা, এটা বলৰ দাম 50 টাকা। বহুত বেছি দাম বলৰ। আমি যেতিয়া খেলিছিলো তেতিয়া এটা বলৰ দাম 20 টাকা আছিল মানে, আৰু যেতিয়া বেট কিনিছিলো আমি এটা বেটৰ দাম তোমালোকৰ 150 টাকা বা 200 টাকা আছিল। আজিলৈকে বহুত দাম হৈছে। স্টুডেন্ট, এটা তোমালোকে কোৱেশ্চন নম্বৰ 4 চাবা। এখন চহৰৰ ট্যাক্সি ভাড়াত এটা নিৰ্দিষ্ট ভাড়াৰ লগত অতিক্ৰম কৰা দূৰত্ব ভাড়াটো লগ লাগি থাকে। 10 কিলোমিটাৰ দূৰত্বৰ বাবে দিবলগীয়া ভাড়া হৈছে 105 টাকা আৰু 15 কিলোমিটাৰ ভ্ৰমণ এটাৰ বাবে দিবলগীয়া ভাড়া হৈছে 155 টাকা। নিৰ্দিষ্ট আৰু প্ৰতি কিলোমিটাৰ ভ্ৰমণ এটাৰ ভাড়া কিমান? আকৌ কৈছে লগত এটা প্ৰশ্ন দি দিছে 25 কিলোমিটাৰ দূৰত্ব ভ্ৰমণ কৰিবলগীয়া মানুহ এজনে ভাড়া কিমান দিবলগীয়া হ'ব। তো এখন চহৰৰ ট্যাক্সি ভাড়াত এটা নিৰ্দিষ্ট ভাড়াৰ লগত অতিক্ৰম কৰা দূৰত্বৰ ভাড়াটো লগ লাগি থাকে। মানে তুমি ট্যাক্সিত উঠিবাই তুমি 10 টাকা এটা দিবা 20 টাকা এটা দিবা, সেইটো ফিক্স ভাড়া। ওকে, তুমি ট্যাক্সিত উঠিলা বহিছা, তুমি যত যোৱা, তুমি 10 কিলোমিটাৰ ভ্ৰমণ কৰা 20 কিলোমিটাৰ ভ্ৰমণ কৰিছা, তুমি ধৰা 1 মিটাৰ ভ্ৰমণ কৰিছা, যি হোক কোৱেশ্চনটো মতে আৰু তেতিয়াহ'লে তুমি তাক এটা নিৰ্দিষ্ট ভাড়া হয় তাক দিবই লাগিব। ওকে, ইয়াৰ উপৰিও তুমি আৰু এটা ভাড়া তাক দিব লাগিব তুমি কিমান কিলোমিটাৰ বা কিমান দূৰত্ব অতিক্ৰম কৰিছ। তো ট্যাক্সি ভাড়াটো সেই বা ড্ৰাইভাৰে তোমাক কৈ দিব যে পাৰ কিলোমিটাৰ কাৰণে তুমি মোক 10 টাকা দিব লাগিব। তেতিয়াহ'লে তুমি যদি 2 কিলোমিটাৰ যোৱা তেতিয়াহ'লে তাক তুমি 20 টাকা দিবা।
3 কিলোমিটাৰ যাবা তুমি তাক 30 টকা দিবা আৰু যদি কয় নিৰ্দিষ্ট ভাড়া 5 টকা লাগিব তুমি এতিয়া 10 কিলোমিটাৰ যোৱা মোক 5 টকাই দিব লাগিব তেতিয়াহলে এজন মানুহ যদি 2 কিলোমিটাৰ যায় তেতিয়াহলে ভাড়া কিমান দিব যদি নিৰ্দিষ্ট ভাড়া যদি 5 টকা হয় আৰু প্ৰতি কিলোমিটাৰ ভাড়া যদি 10 টকা হয় তেতিয়াহলে মানুহজনে 2 কিলোমিটাৰৰ বাবদ কিমান টকা দিব লাগিব 2 কিলোমিটাৰৰ বাবে দূৰত্বৰ ভাড়াটো দিব 20 টকা আৰু নিৰ্দিষ্ট ভাড়াটো দিব 5 টকা তেতিয়াহলে 2 কিলোমিটাৰ ভ্ৰমণৰ বাবে মানুহজনক দিব লগা ভাড়াটো হ'ব 25 টকা ওকে ষ্টুডেন্ট তেনেকৈ আৰু অংকটো সমাধান কৰিব লাগে তো এতিয়া ইয়াত এখন চহৰৰ টেক্সি ভাড়াত এটা নিৰ্দিষ্ট ভাড়াৰ লগত অতিক্ৰম কৰা দূৰত্বৰ ভাড়াটো লগ লাগি আছে ধৰো নিৰ্দিষ্ট ভাড়া x আৰু প্ৰতি কিলোমিটাৰ ভ্ৰমণ এটাৰ ভাড়া y ধৰো নিৰ্দিষ্ট ভাড়া x টকা আৰু প্ৰতি কিলোমিটাৰ দূৰত্বৰ ভাড়া y টকা ফাৰ্ষ্ট কেছ তো প্ৰথম যেটো শর্ত আছিল কি আছিল 10 কিলোমিটাৰ দূৰত্বৰ বাবে দিবলগীয়া ভাড়া 105 টকা যদি 10 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে তেতিয়াহলে 105 টকা দিব লাগে নিৰ্দিষ্ট ভাড়া x টকা এটো x টকা দিবই লাগিব 10 কিলোমিটাৰ যাওক 20 কিলোমিটাৰ যাওক কিন্তু নিৰ্দিষ্ট ভাড়া x টকা দিবই লাগিব আৰু প্ৰতি কিলোমিটাৰ দূৰত্বৰ ভাড়া y টকা তেতিয়াহলে যদি 10 কিলোমিটাৰ যায় তেতিয়াহলে 10y হ'ব আৰু দুইটা মিলি হৈছে 105 টকা সমীকৰণ নম্বৰ 1 ওকে question number 2 equation number 2 বাবে বা 2 নম্বৰ সমীকৰণৰ বাবে তোমালোকে কি পাবা ইয়াত 15 কিলোমিটাৰ ভ্ৰমণ এটাৰ বাবে দিবলগীয়া ভাড়া 155 টকা নিৰ্দিষ্ট ভাড়া x 15 কিলোমিটাৰ 15y 155 সমীকৰণ নম্বৰ 2 ওকে ষ্টুডেন্ট এতিয়া তোমালোকে পৰিসংখ্যান পদ্ধতি সমাধান কৰিব লাগে 1 নং সমীকৰণৰ পৰা x ৰ মান প্ৰতিষ্ঠা কৰিবা 105 minus 10y সমীকৰণ নম্বৰ 3 ওকে এতিয়া x ৰ মান 2 নঙত বহাই পাবা 2 নঙত পাতি পাও বা দলিয়াই পাও বা দি পাও মানে মোটৰ ওপৰত দিব লাগে আৰু 2 নঙত ওকে 2 নং কি আছিল x plus 15y x ৰ ভ্যালু আছিল 105 minus 10y plus 15y equal 155 তেতিয়া হলে এটো 105 প্লাস এ মাইনাস এ মাইনাস ডাঙৰ আগত যোগ চিন আছে দিবা 15 টাৰ পৰা 10 টা y মাইনাস কৰিবা পাবা 5 টা y ওকে ষ্টুডেন্ট 155 5 টা y 155 105 কোঠা লবা মাইনাস হ'ব এতিয়া y এর মান উলাবলৈ হলে যেটো আছে y এর প্রতি তলত যাব আৰু 155 পৰা 5 মাইনাস কৰিবা তোমালোকে পাবা 50 50 ত 5 যাব 10 বার তার মানে y এর মান কিমান পাইছা 10 তার মানে প্রতি কিলোমিটার ভাড়া হইছে 10 টাকা এটা y এর মান তোমালোকে ইকুয়েশন নাম্বার 3 এর পাবো নাও y এর মান 3 নঙত পাতি পাও 3 নং কি আছে x equal to 105 minus 10 into 50 y মান to sorry y মান to আছে 10 या 10 বহাবা 10 10 গুণ f 5 পৰা f গলে 5 টাকা ওকে স্টুডেন্ট এটা নির্দিষ্ট ভাড়া হইছে 5 টাকা আর প্রতি কিলোমিটার দূরত্বর ভাড়া হইছে y টাকা তো 10 টাকা থেকে নির্দিষ্ট ভাড়া 5 টাকা আর প্রতি কিলোমিটার দূরত্বর ভাড়া 10 টাকা তার মানে এটু টমটম আছে ওকে স্টুডেন্ট
স্টুডেন্ট এটা তোমালোকে চাবা কুৱেশ্যন নম্বৰ 5 এটা ভগ্নাংশ যদি লব আৰু হৰ উভয়তে 2 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হয় 11/9 যদি হৰ আৰু লব আৰু হৰ উভয়তে 3 যোগ কৰা হয় তেতিয়া হলে ভগ্নাংশটো হয় 6/5 ভগ্নাংশটো উলিওৱা ভগ্নাংশ বুলি কৈছে তেতিয়া হলে তাত লব আৰু হৰ থাকিব এটা ওপৰত আৰু এটা তলত থাকিব হৰ আৰু লব দুটা ঠাই থাকিব দুটা প্লেস পাম আমি তেতিয়া হলে আমি ধৰিব লাগিব ধৰু লব x হৰ y তেনেকৈ আৰু ওকে ধৰু লব x আৰু হৰ y এতেকে ভগ্নাংশটো হ'ল বা হ'ব লব যদি x হয় ওপৰত থাকিব হৰ y হলে সেইটো তলত থাকিব এতিয়া ফাৰ্ষ্ট কেছ মতে কি কৈছে চাবা যদি লব আৰু হৰ উভয়তে 2 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হয় 11/9 লব আৰু হৰ উভয়তে 2 যোগ কৰা হয় x + 2 y + হয় 9/11 সমীকৰণ প্ৰকাশ কৰিবা 11x plus 11 2 = 22 9y = 9y plus 9 2 = 18 11x এটো লেফটত আহিব 9y 18 আৰু এটো কোফালে যাব -22 11 পৰা 9 বিয়োগ কৰিবা 9 এটো মাইনাস সৰি এটো মাইনাস নহব 11x - 9y চিন থাকিব আৰু এটো মাইনাস কৰিবা 22 পৰা 18 গলে 4 - 4 সমীকৰণ নম্বৰ 1 সেকেন্ড কেস যদি লব আৰু হৰ উভয়তে 3 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হয় 5/6 যদি 3 যোগ কৰা হয় x + 3 y + 3 ভগ্নাংশটো হয় 5/6 ওকে এতিয়া ক্রস পূরণ করিবা 6x plus 3 6 = 18 5y = 5y plus 5 3 = 15 6x minus 5y 15 18 to উপরে যাব minus 18 6x 5y আৰু এটো মাইনাস কৰিলে পাবা তোমালোকে -3 সমীকৰণ নম্বৰ 2 ডাঙৰ আগত বিকশন আছে গতিকে -2 পোৱা হৈছে এতিয়া তোমালোকে প্ৰতিস্থাপন পদ্ধতি সমাধান কৰিব লাগে এক নং সমীকৰণৰ মই x সমান প্ৰতিষ্ঠা কৰি আছো 11x equal -4 plus 9y x equal to x of 11 তলত যাব -4 plus 9y equation number 3 এটো তোমালোকে x ৰ মান 2 লগত বহাব লাগিব x ৰ মান 2 লগত পাতি পাও 6 into x ৰ ভ্যালু আছিল this one গতিকে x ৰ ঠাইত তোমালোকে এই মানটো বহাব লাগিব plus 9y minus 5y equal -3 চাবা এটো ক্যান্সেল না যায় গতিকে ওপৰত মাল্টিপল কৰি ৰাখিব লাগিব 4 6 গুণ 24 plus 6 9 গুণ 54 y by 11 minus 5y equal -3 -24 plus 54y itu plus এর পর একটু মাইনাস কৰিব লাগিব 11 আৰু তলত 5y তলত থকা 1 দুটা লসাগু হৈছে 11 11 11 এবাৰ যাব গতিকে এক প্ৰতি এটো পূৰণ কৰিবা মাইনাস এই 11 ত 1 যাব 5y তলত থকা 1 এই 1 টো যাব 11 বাৰ গতিকে 11 প্ৰতি 5y পূৰণ 5 11 গুণ 55 মানে 55 ওকে 11 24 plus or minus
55 পৰা 54 মাইনাছ কৰিবা 1 পাবা ডাঙৰ আগত মাইনাছ আছে মাইনাছ বহাইছো ইকুৱেল টু -3 এইখিনি কপি কৰি লোৱা ইয়াৰ পিছৰ অংশখিনি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিবা -24 মাইনাছ y ইকুৱেল টু 3 11 গুণ 33 মাইনাছ 33 y ভ্যালু ওলাব লাগে -y থাকিব এইফালে বাওঁফালে -33 আৰু এইটো ফালে গলে +24 -y ইকুৱেল টু প্লাছ আছে মাইনাছ 33 ৰ পৰা 24 ক্লিক কৰিবা 24 25 26 27 28 29 30 6 আৰু এইফালে থাকিব 9 ওকে স্টুডেন্ট minus cancel only power y equal to 9 now y মান 3 নম্বৰত পাতি পাও ওকে পাতি গল 3 নম্বৰত পাতি পাও যেটো পাতিব লাগিব তো পাতি পাও 3 নম্বৰটো কত আছিল এইটো x equal to -4y plus 9 into y value is 9 okay -4 plus 9 the 81 by 11 plus minus 81 পৰা 4 minus কৰিবা এখানৰ পৰা 4 গলে 7 আৰু ইয়াতে আছে 7 এটো কেনসেল কৰিলে পাবা 7 এটাকে নিৰ্ণয় ভগ্নাংশটো হ'ল কাৰণে আমি ভগ্নাংশটোত লব ধৰিছিলো x আৰু হৰ ধৰিছিলো y তেতিয়াহলে ভগ্নাংশটো হ'ব x ৰ ভ্যালু হ'ব 7 আৰু y ৰ ভ্যালু 9 আছিল গতিকে হ'ব 9 7/9 ওকে স্টুডেন্ট তো মই আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা ইয়াৰ পিছত 6 নম্বৰ আছে তো পাঁচটা মই কৈ দিছো 3 ৰ 6 তোমালোকে নিশ্চয় কৰিব পাৰিবা মই আশা কৰিছো তো 6 নম্বৰৰ বাবে মই তোমালোকক সমীকৰণটো বনাই দিছো বাকিখিনি সমাধান তোমালোকে কৰিলো ওকে চাবা তোমালোকৰ মোবাইলৰ ডিসপ্লেত আজিৰ পৰা 5 বছৰ পিছত জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ 3 গুণ আছিল 5 বছৰ আগতে জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ 7 গুণ আছিল তেওঁলোকৰ বৰ্তমান বয়স কিমান আজিৰ পৰা 5 বছৰ পিছত জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ 3 গুণ আছিল এতিয়া এটো প্ৰথম ঘটনাৰ মতে প্ৰথম শৰ্তৰ মতে দ্বিতীয় শৰ্ত আছিল 5 বছৰ আগতে জেকবৰ বয়স পুত্ৰতকৈ 7 গুণ আছিল ওকে তেওঁলোকৰ বৰ্তমান বয়স কিমান ধৰু জেকবৰ বয়স x বছৰ পুত্ৰৰ বয়স y বছৰ ফাৰ্স্ট কেস 5 বছৰ পিছত after 5 years জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ 3 গুণ আছিল ওকে বৰ্তমান বয়স যদি 1 বছৰ হয় তেতিয়াহলে 5 বছৰ পিছত হ'ব x plus 5 যদি তোমালোকৰ বৰ্তমান বয়স যদি 16 বছৰ হয় তেতিয়াহলে 4 বছৰ পিছত তোমালোকৰ বয়স হ'ব 20 বছৰ হয় ন তেনেকুৱা আৰু 5 বছৰ পিছত বুলি কৈছে সেইকাৰণে প্লাস কৰিব লাগিব 5 কিমান গুণ হয় পুত্ৰতকৈ 3 গুণ হয় y plus 5 3 গুণ হয় সেইকাৰণে 3 পূৰণ কৰিব লাগিব x plus 5 3y plus 15 x minus 3y 15 এটি ধরা যাব -5 x minus 3y equal to 10 এটো হৈছে এক নং সমীকৰণ দ্বিতীয় সমীকৰণটোৰ বাবে তোমালোকে পাবা 5 বছৰ আগতে জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ 7 গুণ আছিল 5 বছৰ আগৰ কথা কৈছে এতিয়া ওকে সেকেন্ড কেস x minus 5 equal to 7 গুণ আছিল 5 বছৰ আগত y minus 5 যেহেতু 7 গুণ আছিল জেকব পুত্ৰৰ 7 গুণ আছিল 5 বছৰ আগত গতিকে 7 পূৰণ কৰিবা পুত্ৰৰ বয়সৰ লগত x minus 5 7y minus 7 গুণ 35 x minus 5
x minus 7y 35 এইটো হ'ব plus 5 এফালে গ'লে plus 5 x minus plus হৈছে minus 25 পৰা 5 যোগ কৰিবা অলগে 30 পাবা এইটো হৈছে সমীকৰণ নম্বৰ 2 ওকে স্টুডেন্ট দ্বিতীয় সমীকৰণটোৰ বাবে তোমালোকে পাবা 5 বছৰ আগতে জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ 7 গুণ আছিল 5 বছৰ আগৰ কথা কৈছে এতিয়া ওকে সেকেন্ড কেস x - 5 equal to 7 গুণ আছিল 5 বছৰ আগত y - 5 যেহেতু 7 গুণ আছিল জেকব পুত্ৰৰ 7 গুণ আছিল 5 বছৰ আগত গতিকে 7 পূৰণ কৰিবা পুত্ৰৰ বয়সৰ লগত x - 5 7y minus 7 গুণ 35 x minus 5 x minus 7y 35 এইটো হ'ব plus 5 এফালে গ'লে plus 5 x minus plus হৈছে minus 25 পৰা 5 যোগ কৰিবা অলগে 30 পাবা এইটো হৈছে সমীকৰণ নম্বৰ 2 ওকে স্টুডেন্ট